ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ছেপ্টেম্বৰ মাহৰ 24 তাৰিখ আজি বাৰ হ'ব বুধবাৰ। আজিৰ বিশেষ দিনটো আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা তৃতীয়া তিথি। আজি নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ। তাৰপিছতে স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব ইন্দ্ৰ যোগ। তাৰপিছতে বৈদ্যুতিক যোগ আৰম্ভ হ'ব। কৰণ হ'ব তৈতিলকৰণ। তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি তুলা ৰাশি। আজি জন্ম তুলা ৰাশি বৈশ্যবৰ্ণ মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ মনৰ দুখ নাই। যোগিনী অগ্নিকোণত সূৰ্যোদয় হ'ব 5:15 সূৰ্যাস্ত সময় হ'ব 5:14। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। ৰাশিফল কেইটানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কিছু নতুন তথ্য লাভ কৰিব। ইতিবাচক মনোভাৱৰ লোকৰ সৈতে মত বিনিময় কৰিলে নতুন শক্তিৰ সৃষ্টি হ'ব। প্ৰতিকূল পৰিস্থিতিটো আপুনি আতংকিত হোৱাৰ পৰিৱৰ্তে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক। ক্ৰীড়াৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে ভাল সুযোগ উল্লেখ ঘটিছে। আজি আপোনালোকৰ কামৰ মাজতে বয়োজ্যেষ্ঠসকলৰ বাবে বিশেষকৈ সময় দিব লাগিব, অৱহেলা নকৰিব। তাৰ প্ৰতি লক্ষ্য কৰাটো গুৰুত্বপূৰ্ণ। মাতৃ ককায়েকৰ সৈতে সম্পৰ্কত কিছু ভুল বুজাবুজি হ'ব পাৰে। আপোনালোকৰ সম্পৰ্কবোৰত ইগ' সোমাবলৈ নিদিব। সময় ভাল আজিৰ দিনটোত। ব্যৱসায়িক কাম কাজ আকাংক্ষিতভাৱে আগবাঢ়িব। কৰ্ম সংস্থাপনত থকাসকলে নিজৰ কামৰ প্ৰতি অতি সাৱধান হ'ব লাগে, কিয়নো ভুল এটাই আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলক বিচলিত কৰাব পাৰে। আজি ঘৰুৱাৰ সমস্যাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত দিনটোৰ প্ৰথম ভাগত কিছু উত্তেজনা থাকিব। খং উঠাতকৈ শান্তভাৱে সমস্যাবোৰ সমাধান কৰক। নিয়মীয়া ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখিলে স্বাস্থ্যজনিত সমস্যাৰ পৰা কিছু সকাহ পাব। আপুনি ইতিবাচক অনুভৱ কৰিব। দিনটোৰ দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ দৈনন্দিন কাম কাজ পৰিকল্পনা অনুসৰি কৰিব। ঘৰ আৰু ব্যৱসায়ত ভাল সমন্বয় থাকিব। আধ্যাত্মিক সাধনাত কিছু সময় কটালে আজি আপোনালোকৰ ইতিবাচক শক্তিৰে ভৰি পৰিব। আজি আপোনালোকৰ কামবোৰ ভালদৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। সময়ত কথাবোৰ ঠিক হৈ যাব, গতিকে সৰু সৰু কথাবোৰত মানসিক চাপত নাথাকিব। শান্ত হৈ থাকক আৰু আৰ্থিক অৱস্থা কিছু স্বাভাৱিক হ'ব। শহুৰেকৰ লগত দিনটোৰ দ্বিতীয়াৰ্ধত ভুল বুজাবুজি হ'ব পাৰে। যিকোনো আৰ্থিক কামত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগে। আজি আপোনালোকৰ কামৰ প্ৰতি আপোনালোকৰ গুৰুত্ব আৰু নিষ্ঠাই কৰ্মৰ ক্ষেত্ৰত ভাল শৃংখলা বজাই ৰাখিব। আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰা আপুনি উৎকৃষ্ট সহায় লাভ কৰিব। আজি আপোনালোকৰ জীৱনসংগীৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এটা ভাল সিদ্ধান্ত ল'ব। আপুনি হয়তো আজি আপোনালোকৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ সুযোগ পাব। দিনটোৰ দ্বিতীয়াৰ্ধত মানসিক চাপ দূৰ কৰিবলৈ কিছু সময় ধ্যান যোগাসনৰ সময় কটাওক। সুষম খাদ্য গ্ৰহণ কৰক। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ নাপাহৰিব। ওম নমঃ শিৱায় ওম নমঃ শিৱায়। বৃষ ৰাশি গ্ৰহৰ ট্ৰেনজিটে আজি আপোনালোকৰ বাবে উপকাৰী আৰু সুখী পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব। আজি আপোনালোকৰ ব্যক্তিগত কামবোৰ সম্পূৰ্ণ হ'ব। সামাজিক কামত নিশ্চয়কৈ অংশগ্ৰহণ কৰক। বুদ্ধিমান আৰু ইতিবাচক মানুহৰ লগত সময় কটাওক। ইয়াৰ দ্বাৰা আজি আপোনালোকৰ চিন্তাধাৰা সতেজ হ'ব। পৰিয়ালৰ এজন সদস্যৰ সফলতাই সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। এই সময়ত আপুনি নিজৰ আৰু ঘৰুৱা কামত ব্যস্ত থাকিব। যিকোনো ভ্ৰমণ অসাৰ হ'ব পাৰে। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। তেওঁলোকক উপযুক্ত যত্ন লওক বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ অসাৱধান হোৱাটো উচিত নহয়। ব্যৱসায়ত আপোনালোকৰ বিত্তীয় ক্ষেত্ৰত সাৱধান হওক। ক্ষতিৰ আশংকা বেছি। এতিয়াৰ বাবে আন ব্যৱসায়ীসকলৰ লগত প্ৰতিযোগিতাৰ পৰা বিৰত থাকক। নিয়োজিত লোকসকলৰ কামৰ বোজা গধুৰ হ'ব, যাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকে অধিক সময় উচ্চৰ্গা কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰখনৰ কাম কাজতো নিশ্চয়কৈ অৰিহণা যোগাব। দিনটোৰ দ্বিতীয়াৰ্ধত ইয়াৰ ফলত ঘৰখনৰ ইতিবাচক পৰিৱেশ বজাই ৰাখিব। ৰোমান্টিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। কিছুমান কঠিন পৰিস্থিতিয়ে আজি আপোনালোকক আমনি কৰিব পাৰে। অকলে বা প্ৰকৃতিৰ মাজত কিছু সময় কটাওক। দিনটোৰ দ্বিতীয়াৰ্ধত ভাগ্যতকৈ কৰ্মত বিশ্বাস কৰিলে আজি আপোনালোকৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। সম্পৰ্কত চলি থকা যিকোনো উত্তেজনা কথা বতৰাৰ জৰিয়তে সমাধান হ'ব। ঘৰতে ধৰ্মীয় অনুষ্ঠান এটাও হ'ব পাৰে। সৰু কথা এটাক লৈ পৰিয়ালৰ সদস্যৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত বাহিৰৰ মানুহৰ বাবে এনে হ'ব পাৰে। যিকোনো ব্যক্তিক ধন ধাৰে দিওঁতে ক্ষতিকাৰক হ'ব পাৰে, গতিকে না কৰিবলৈ শিকক। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ মাজত ৰাজনৈতিক পৰিৱেশ গঢ়ি উঠিব, যাৰ ফলত আভ্যন্তৰীণ বিষয়ৰ প্ৰভাৱ পৰিব। আপুনি নিজাববীয়াকৈ পৰিস্থিতি চম্ভালিব পাৰিব। আজি বিনিয়োগ কৰাসকলে কোনো ধৰণৰ গাফিলতি বা এলাহৰ পৰা আঁতৰি থাকিব লাগে। পৰিয়ালৰ সৈতে মজা আৰু মনোৰঞ্জনৰ সময় কটাব। ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পাব পাৰে। বিপদজনক কাম কাজবোৰ পৰিহাৰ কৰক। আজি সাৱধানে গাড়ী চলাওক। আজি আপোনালোকৰ নিৰাপত্তা আপোনালোকৰ নিজৰ হাতত বুলি কৈছে, গতিকে ধ্যান ৰাখিব লাগিব। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।
মিথুন ৰাশি আজি আপোনালোকৰ পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব নিজৰ দৈনন্দিন বিশেষকৈ কাম কাজৰ পৰা কিছু সময় আঁতৰাই নিজৰ ওপৰত চিন্তা চৰ্চা কৰক ইয়াৰ দ্বাৰা আপুনি যিকোনো জটিল সমস্যা সমাধানৰ সুযোগ পাব আনৰ পৰা বিশেষকৈ সহায় আশা নকৰিব আজি সময়ৰ লগত নিজৰ আচৰণ খাপ খুৱাই লোৱাটো গুৰুত্বপূৰ্ণ ইয়াৰ দ্বাৰা ভাল সম্পৰ্ক অটুট থাকিব অহংকাৰে ভাই ভনীৰ লগত কিছু সংঘাতৰ সৃষ্টি কৰিব পাৰে কিন্তু যিকোনো সমস্যা আপুনি আজি আপোনালোকৰ জ্ঞানেৰে সমাধান কৰিব পাৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ বিপণন যোগাযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোযোগ দিয়ক এইবোৰ আপোনালোকক উৎকৃষ্ট কৰিব সংবাদ মাধ্যম আৰু মানুহৰ সৈতে জড়িত ব্যৱসায় সময় ক্ৰমান্বয়ে গতি লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত ক্লায়েণ্টৰ সৈতে আন্তৰিক আৰু ধৈৰ্যশীল মনোভাৱ বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় অন্যথা সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি ঘৰখনৰ সকলো ঠিক আৰু শান্তিপূৰ্ণ হ'ব ঘনিষ্ঠ আত্মীয়ৰ কিছু আপোনালোকৰ শুভ অনুষ্ঠানত আপোনালোকে যাব পাৰে বা খবৰ পাব পাৰে সুখী হ'ব বৰ্তমান বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক গৰমৰ ফলত আজি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে গতিকে এই দিশত কিন্তু আপোনালোকে গুৰুত্ব দিব বুলি কৈছে আজি এই সময়খিনি গ্ৰহৰ ট্ৰেনজিটে আজি আপোনালোকৰ বাবে উপকাৰী আৰু সুখী পৰিস্থিতিৰ সৃষ্টি কৰিছে গতিকে এলাহ এৰি নিজৰ কামত মনোনিৱেশ কৰক আজি আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নত হ'ব দিনটো দ্বিতীয়াৰ্ধত বজাৰ কৰি ভাল সময় কটাব নেতিবাচক চিন্তাধাৰাৰ লোকৰ পৰা দূৰত্ব বজাই ৰাখক কিন্তু তেওঁলোকৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আজি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ এজন স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিব পাৰে যদি আপুনি কাৰোবাৰ ওচৰত বা কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে সেই প্ৰতিশ্ৰুতি পূৰণ কৰাটো আজি আপোনালোকৰ দায়িত্ব হ'ব যদি আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়া ইয়াৰ ওপৰত কাম কৰাৰ উপযুক্ত সময় অংশীদাৰীত্ব সম্পৰ্কৰ ব্যৱসায় দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায় স্বচ্ছতা বজাই ৰাখক চাকৰিত কৰ্মৰত লোকসকলে আজিৰ দিনটোত দায়িত্বৰ সন্মুখীন হ'ব পাৰে আজি ঘৰখনৰ সুখদায়ক পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত আজি আপোনালোকৰ সমৰ্থন অতিকৈ গুৰুত্বপূৰ্ণ বৰ্তমান বতৰে আজি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে সাৱধানতা অৱলম্বন কৰিব লাগিব সংগঠিত ৰুটিন বজাই ৰাখক শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কৰ্কট ৰাশি দিনটো আৰম্ভণিতে কিছু ভাল খবৰ পালে দিনটো সুখদায়ক হৈ পৰিব দীৰ্ঘম্যাদী পৰিকল্পনা আৰম্ভ হ'ব পাৰে আজি কাম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰত্যাহ্বানজনক হ'ব কিন্তু সকলো কাম ভালদৰে চম্ভালিব পাৰিব ঘনিষ্ঠ আত্মীয়ৰ বাবে আৰ্থিক লোকচানৰ সম্ভাৱনা আনৰ পৰা সহায় আশা কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যক বিশ্বাস ৰাখক আনৰ কামত হস্তক্ষেপ কৰাটো এৰক নহ'লে আপুনি বিপদত পৰিব পাৰে আজিৰ দিনটোৰ প্ৰথম ভাগত আজি আপোনালোকৰ ব্যৱসায়ত বৃদ্ধি পোৱাৰ কামৰ বুজাৰ বাবে আপুনি আপ্লুত হ'ব অৱশ্যে আজি আপোনালোকৰ কৰ্মচাৰীৰ সহায়ত কাম কাজবোৰ সুচাৰুৰূপে চলি থাকিব কৰ্মসংস্থাপনত থকাসকলে নিজৰ কামক অৱহেলা কৰাটো এৰাই চলিব লাগে কিয়নো উদ্ধতন বিষয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে আজি পাৰিবাৰিক জীৱনটো সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব ৰোমান্টিক সম্পৰ্কৰ প্ৰতি সংবেদনশীল হোৱাটো গুৰুত্বপূৰ্ণ দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ অৱহেলাৰ পৰিহাৰ কৰক স্বাস্থ্যৰ ক্ষেত্ৰত বিপদজনক কাম কাজবোৰ বিশেষকৈ আপোনালোকে কৰোঁতে সাৱধান হওক বুলি কৈছে এই সময়খিনিত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে এই সময়খিনিত কৈছে যে দিনটোৰ দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ এটা পৰিকল্পনা বা সপোন বাস্তৱায়িত হ'বলৈ ওলাইছে যাৰ ফলত আপুনি উত্তেজিত আৰু উৎসাহী অনুভৱ কৰিব এটা নীতি সম্পূৰ্ণ হ'লে কিছুমান বিনিয়োগৰ পৰিকল্পনাৰ সৃষ্টি হ'ব আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শত ঘৰখনৰ শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি উঠিব উত্তেজনা আৰু খৰখেদাৰ বাবে আজি আপোনালোকৰ সিদ্ধান্ত ভুল হ'ব পাৰে গতিকে সচেতন হওক অপ্ৰয়োজনীয় কথাবোৰ আজি আপোনালোকৰ দৈনন্দিন কাম কাজত নিজৰ দখললৈ নিনিব কেৱল নিজৰ কামত মনোনিৱেশ কৰিব লাগে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শন আজি দিনটোত মানি চলক দিনটোৰ দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ ব্যৱসায়ৰ আয়ৰ উন্নতি হ'ব কঠিন পৰিস্থিতিটো আপুনি নিশ্চয়কৈ সহায় লাভ কৰিব বজাৰৰ ভাল ভাৱমূৰ্তি বজাই ৰাখিব যদি আপোনালোকৰ কোনো অংশীদাৰিত্বৰে যোগদান কৰাৰ পৰিকল্পনা আছে তেন্তে অনুগ্ৰহ কৰি সেইবোৰ পুনৰ বিবেচনা কৰক আজি আপোনালোকৰ বৈবাহিক সম্পৰ্কত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি থাকিব বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি যি স্মৃতিবোৰ ঘূৰি আহিব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক কিছুমান এই সময়খিনি খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব দিনটো ভালদৰে পাৰ হওক সিংহ ৰাশি দিনটো বিভিন্ন ব্যক্তিগত কামত লিপ্ত হৈ কটাব আৰু আপুনি দৃঢ়তাৰে প্ৰত্যাহ্বানমূলক বিশেষকৈ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষমতা লাভ কৰিব বহিৰাজ্য ভ্ৰমণৰ চেষ্টা কৰা সকলৰ বাবে অপেক্ষা কৰি আছে ভাল খবৰ বুলি কৈছে আজি ব্যক্তিগত কামত বিশেষকৈ আজিৰ দিনটোত অলপ গুৰুত্ব দিব লাগিব এই সময়খিনিত অপ্ৰয়োজনীয় কাজিয়া বা আনৰ কামত হস্তক্ষেপ পৰিহাৰ কৰক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব কেৰিয়াৰ কাম কাজত তীক্ষ্ণ মনোযোগৰ প্ৰয়োজন আছে আপুনি কিছুমান নতুন চুক্তি লাভ কৰিব পাৰে যাৰ ফলত আপোনালোকৰ ভাৱমূৰ্তি আৰু সুনাম বৃদ্ধি পাব নিয়োজিত ব্যক্তিসকলে নিজৰ প্ৰকল্পৰ প্ৰতি সচেতন হ'ব লাগে গাফিলতিৰ ফলত যথেষ্ট লোকচান হ'ব পাৰে
ঘৰখনত শান্তিপূৰ্ণ আৰু সুখৰ পৰিৱেশ থাকিব কিন্তু বৈবাহিক বা বিবাহিত দম্পতীৰ বাবে দিনটোৰ প্ৰথম ভাগত বিপৰীত লিংগৰ সৈতে হোৱাৰ আদান প্ৰদানৰ ফলত মানহানিৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্য উৎকৃষ্ট হ'ব মনৰ কথা আজিৰ দিনটোত আপোনালোকে সকলো মনৰ কথা শ্বেয়াৰ নকৰিব কাকো ধৈৰ্য বজাই ৰাখিব দিনটোৰ দ্বিতীয়ত যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে দ্ৰুত সিদ্ধান্ত লওক বুলি কৈছে লোৱাটোৱে ভাল হ'ব ইতিবাচক ফল দিব আজি আপোনালোকৰ শিশুৰ বিশেষ কাৰ্যই ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজতো গুৰুত্ব দিব ব্যক্তিগত জীৱনত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক দিনটোৰ দ্বিতীয়ত কিছু নেতিবাচক মেজাজ এটাই প্ৰাধান্য পাব পাৰে আৰু সময় পিছলি যোৱাৰ দৰে অনুভৱ কৰিব পাৰে এই সময়ত ধৈৰ্য আৰু সংযমৰ সময় মাদক পদাৰ্থই আজি আপোনালোকৰ সুনামৰ ক্ষতি কৰিব পাৰে দিনটোৰ দ্বিতীয়ত ব্যৱসায়িক বিষয়ত কিছু পৰিৱৰ্তন হ'ব খৰখেদা কৰাকৈ সহজ পদ্ধতিৰে সমাধান বিচাৰি উলিয়াওক সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে নতুন ব্যৱসায়িক তথ্য লাভ কৰিব চৰকাৰী চাকৰি থকাসকলে লাভ কৰিব পাৰে বিশেষ দায়িত্ব পৰিয়াল ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু মতানৈক্য হ'ব পাৰে কিন্তু তেওঁলোকৰ আৱেগিক সম্পৰ্কত টান নহ'ব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে কিছু এলাৰ্জি প্ৰক্ৰিয়াৰ অনুভৱ কৰিব পাৰে প্ৰতিক্ৰিয়াৰ অনুভৱ কৰিব পাৰে ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি আজি শান্তিপূৰ্ণ দিন হ'ব কিছু ভাল খবৰ পালে আনন্দৰ সৃষ্টি হ'ব যদি আপুনি আপোনালোকৰ ঘৰখনৰ সংস্কাৰ বা উন্নতিৰ পৰিকল্পনা কৰিছে তেন্তে বাস্তুৰ নিয়ম আপোনালোকে মানি চলাটো বুদ্ধিমানৰ কাম হ'ব আয় আৰু খৰচ বিশেষকৈ ভাৰসাম্য হৈ থাকিব কোনো সিদ্ধান্ত লোৱাৰ আগতে নিজৰ পৰিকল্পনা ভালদৰে বিবেচনা কৰক সচেতন হওক আৰু যাতে এই সময়খিনিত আজি আপোনালোকৰ আৱেগিক স্বভাৱৰ ফলত কোনোবাই আপোনালোকৰ সুবিধা ল'ব পাৰে অতিমাত্ৰা আত্মবিশ্বাস নিজৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ব্যৱসায় দিনটো প্ৰথম ভাগত বেছিভাগ সময় বিপণন সম্পৰ্কীয় কামত খৰচ হ'ব অৱশ্যে লাভ লেহেমে হ'ব ভৱিষ্যতৰ পৰিকল্পনা সম্পূৰ্ণ কৰিবলৈ সঠিক সময়ৰ বাবে অপেক্ষা কৰাটো গুৰুত্বপূৰ্ণ কাৰ্যালয়ৰ বিষয়ত গাফিলতি পৰিহাৰ কৰক বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ঘনিষ্ঠতা বৃদ্ধি পাব দিনটোৰ প্ৰথম ভাগত যুৱক যুৱতীসকলে প্ৰেমৰ প্ৰতি আৱেগিক মোহ গঢ়ি উঠিব ঋতু অনুসৰি খাদ্য গ্ৰহণ কৰিলে আপুনি সুস্থ আৰু মানসিক চাপমুক্ত অনুভৱ কৰিব দিনটোৰ দ্বিতীয়ত ঘনিষ্ঠ আত্মীয় আগমনে ঘৰখনত এক সুখৰ পৰিৱেশ বা আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব কিন্তু কিছুমান পুৰণি মতানৈক্যৰ সমাধান হ'ব আজি আপোনালোকৰ নিষ্ঠা আৰু সাহসে এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব শিশুৰ সম্পৰ্কীয়ৰ সমস্যা সমাধান বিচাৰিলে সকাহ হ'ব শান্ত মন এটা বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো মানসিক চাপ আৰু উদ্বেগে আজি আপোনালোকৰ কৰ্মৰ নীতিত প্ৰভাৱ পেলাব পাৰে অপ্ৰয়োজনীয় অহংকাৰ খং ভাল নহয় অপ্ৰয়োজনীয় ভ্ৰমণো পিছুৱাই দিয়ক বৰ্তমান কৰ্মৰ ক্ষেত্ৰত ৰুটিন সলনি নকৰিব নেতিবাচক পৰিস্থিতিৰ মাজতো ব্যৱসায়িক কাৰ্যকলাপ বৰ্ষ হৈ থাকিব অৱশ্যে আজি আপোনালোকৰ আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব কাৰ্যালয়ৰ কাম কাজ সংগঠিত হ'ব স্বামী স্ত্ৰীৰ মাজৰ যি সম্পৰ্ক উন্নত হ'ব ঘৰুৱাৰ পৰিৱেশ ইতিবাচক আৰু অনুশাসিত হৈ থাকিব অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্ক পৰিহাৰ কৰক আপুনি মানসিক আৰু শাৰীৰিকভাৱে অত্যন্ত ক্লান্তি অনুভৱ কৰিব ইতিবাচক হৈ থাকক আৰু ধ্যান আৰু ব্যায়ামৰ বিশেষ অভ্যাস গঢ়ি তোলক ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব দিনটো ভালদৰে পাৰ হওক তুলা ৰাশি সামাজিক আৰু পাৰিবাৰিক কাম কাজত আজি আপোনালোকৰ ভাৰসাম্য বজাই ৰাখিব পাৰিব বা মৰ্যাদা বজাই ৰাখিব সংবাদ মাধ্যম বা ইণ্টাৰনেটৰ জৰিয়তে আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব ইয়াৰ প্ৰতি মনোযোগ দিলে লাভজনক হ'ব এটা ভাল সময় এই সময়খিনি ভাল আপোনালোকৰ বুলি কৈছে বিশেষকৈ সময়ৰ সৎব্যৱহাৰ কৰিব শিকিব লাগিব দিনটোৰ দ্বিতীয়ত গ্ৰহৰ অৱস্থানে কিছু প্ৰতিকূল সৃষ্টি কৰিছে পৰিৱেশৰ এই সময়খিনি কিন্তু নেতিবাচক পৰিস্থিতি আজি আপোনালোকৰ মনোবল কমাব পাৰে এই সময়ছোৱাত ভৱিষ্যতৰ যিকোনো পৰিকল্পনা বিফল হ'ব পাৰে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰক সঠিক তথ্যৰ অভাৱত দিনটোৰ প্ৰথম ভাগত আজি আপোনালোকৰ কামৰ পৰা এটা ডাঙৰ অৰ্ডাৰ পিছলি যাব পাৰে কিছুমান মানুহে আপোনালোকক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিব পাৰে আনৰ দ্বাৰা প্ৰভাৱিত নহ'ব নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক কৰ্মক্ষেত্ৰত নিজৰ কৃতিত্ব প্ৰয়োজন হ'ব ভাল বিবাহৰ প্ৰস্তাৱ আজি আপোনালোকৰ বাটত আহিব প্ৰেম বিবাহৰ পিছত যিসকল লোক আছে বিশেষকৈ পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে আজি আপোনালোকৰ স্বাস্থ্য কিছু দুৰ্বল হ'ব পাৰে কিন্তু অলপ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব নিয়মীয়া ৰুটিনে আজি আপোনালোকক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব বুলি কৈছে দিনটোৰ দ্বিতীয়ত আজি আপোনালোকৰ সময় ভালদৰে পৰিচালনা কৰক কিয়নো এইটোৱে হৈছে অনলাইন কাৰ্যকলাপৰ জৰিয়তে এটা নতুন কৌশল বা দক্ষতা শিকিবলৈ নিখুঁত সময় ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব আপোনালোকৰ বৃদ্ধি পাব যুৱক যুৱতীসকলৰ মাজত সফলতা লাভ কৰিলে আপুনি বহু বেছি অনুপ্ৰাণিত হৈ থাকিব বিত্তীয় লেনদেনৰ সন্দৰ্ভত বিবাদ হ'ব পাৰে গতিকে অত্যাধিক খৰচৰ পৰা বিৰত থাকক অলপ সাৱধানে আপোনাক সমস্যাৰ পৰা ৰক্ষা কৰিব যদিও আজি আপোনালোকৰ বাজেট উফন্দি উঠিলে আপুনি অনুশোচনা কৰিব পাৰে আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে ব্যৱসায়ত কিছু বিশেষকৈ উত্তাল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে অৱশ্যে আজি আপোনালোকৰ বুজাবুজি আৰু উপযুক্ত আচৰণে সমস্যাবোৰ সমাধান কৰিব পাৰিব এই সময়ত যিকোনো ঠাইত বিনিয়োগ কৰাটো বাঞ্ছনীয় নহয় অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰাখক আজি আপোনালোকৰ বৈবাহিক সম্পৰ্কত
সঠিক সমন্বয় আৰু প্ৰেম বজাই ৰাখক। আজি আপোনালোকৰ ৰোমান্টিক সম্পৰ্কৰ প্ৰতি সংবেদনশীল হওক। বৰ্তমান বতৰৰ বাবে কিছু ভাগৰুৱা হ'ব পাৰে, যথেষ্ট জিৰণি হ'ব বা জিৰণি ল'ব লাগিব। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। বৃশ্চিক ৰাশি, আজি কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ শুদ্ধ পদ্ধতিয়ে আপোনালোকক সমাজক স্বীকৃতি দিব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব পাৰে। দিনটোৰ প্ৰথম ভাগত ক'ৰবাত আবদ্ধ হৈ থকা ধন ঘূৰাই পাব পাৰে। আত্মীয়ৰ সৈতে সামাজিকভাৱে মিলিত হোৱাৰ সুযোগ পাব। অত্যধিক সামাজিক যোগাযোগৰ পৰা বিৰত থাকক। কেতিয়াবা আজি আপোনালোকৰ খং আৰু অত্যধিক অনুশাসনে আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিশ্চয়কৈ আধ্যাত্মিক বা ধৰ্মীয় কামত লিপ্ত হৈ কিছু সময় কটাব লাগে। যিকোনো ব্যক্তিৰ সৈতে যিকোনো ব্যৱসায় চুক্তি বা লেনদেন আলোচনা কৰাৰ সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰক। অৱশ্যে আপুনি লাভজনক চুক্তি লাভ কৰিব পাৰে। নতুন অৰ্ডাৰ নিশ্চিত কৰাৰ প্ৰচেষ্টাত ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনটো সুষম হ'ব। প্ৰেমিক-প্ৰেমিকাসকলে এজনে সিজনৰ অনুভৱক বুজি পাব। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। অত্যধিক মানসিক চাপে আজি আপোনালোকৰ কামৰ যি ক্ষমতা বা প্ৰাচনতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখিলে উপকৃত হ'ব বুলি কৈছে। দিনটোৰ দ্বিতীয়টোত আজি আপোনালোকৰ ধন আৰু সময় সঠিকভাৱে পৰিচালনা কৰিলে আজি আপোনালোকৰ অনুকূল পৰিস্থিতি আহিব। আজি আপোনালোকৰ পৰিয়ালৰ আৱশ্যকতাসমূহৰ যত্ন লোৱাটো আজি আপোনালোকক আনন্দ কঢ়িয়াই আনিব। যিকোনো বিশেষ প্ৰচেষ্টাত সফলতা অৰ্জন কৰিব পাৰিব, সম্ভৱ বুলি কৈছে। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিব। কোনো ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত হোৱা ভুল বুজাবুজি আজি আপোনালোকৰ সম্পৰ্ক বেয়া কৰি তুলিব পাৰে। সফলতাৰ অভাৱত মানসিক চাপ দিয়াৰ পৰিৱৰ্তে যুৱক যুৱতীসকলে নিজকে চাপ দিয়াৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰাটো উচিত। নিজৰ সাহস বজাই ৰাখিব লাগে। গাড়ীখন সাৱধানে চলাওক। ব্যৱসায়িক প্ৰকল্প এটাৰ ওচৰত চলি থকা প্ৰচেষ্টা সফল হ'ব। অৱশ্যে এতিয়া নতুন পৰিকল্পনা কৰাৰ বাবে ভাল সময় নহয়। গতিকে বৰ্তমান কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰক আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰক। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ কাম আৰু সিদ্ধান্ত শলাগ হ'ব। আজি আপোনালোকৰ জীৱনসংগীৰ মাজত ভাল সমন্বয় থাকিব। পাৰিবাৰিক আৰু ব্যক্তিগত সম্পৰ্কত মধুৰতা থাকিব। দিনটোৰ দ্বিতীয়টোত বিশেষকৈ বৰ্তমান বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে এই সময়ত স্বাস্থ্যৰ প্ৰতি অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশি, কিছুদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এই সময়খিনি ভাল সময়। আপুনি বিভিন্ন কামত ব্যস্ত থাকিব। আজি আপোনালোকৰ সামাজিক বিত্তটো সম্প্ৰসাৰিত হ'ব। যদি আপোনালোকৰ ক'ৰবাত ধন আবদ্ধ হৈছে তেন্তে এই সময়খিনি গোটাবলৈ ভাল সময়। এই সময়ত ভ্ৰমণ কৰাটো সময় অপচয়। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। সাম্প্ৰতিক পৰিস্থিতিয়ে আৰ্থিক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। কাৰোবাৰ লগত তৰ্ক এৰক বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত কিছুমান কাম আৰম্ভ হ'ব পাৰে, যদিও আপুনি প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ প্ৰচেষ্টা ইতিবাচক ফল দিব। কৰ্মক্ষেত্ৰত আনৰ বোজাৰ বৃদ্ধিৰ বাবে আপোনালোকৰ ব্যক্তিগত কামবোৰত বাধা আহিব পাৰে। ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। আলহী সঘনাই আজৰ চলিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো অতিকৈ প্ৰয়োজনীয়। ডিঙিৰ লগত জড়িত যিকোনো সমস্যা গুৰুত্ব সহকাৰে লওক বুলি কৈছে। সম্পূৰ্ণ অসাৱধানতাৰ পৰিহাৰ কৰক, বিৰত থাকক। দ্বিতীয়টো বিশেষকৈ নিজৰ ক্ষমতা আৰু নিজৰ মনৰ যি আত্মবিশ্বাস বজাই ৰাখিব লাগিব। দিনটো আৰম্ভণিতে নিজৰ দৈনন্দিন কাম কাজৰ পৰিকল্পনা কৰক। দিনটোৰ দ্বিতীয়টোত ইয়াৰ ফলত পৰিস্থিতি সম্পূৰ্ণৰূপে আজি আপোনালোকৰ পক্ষত ঘূৰি আহিব। দীৰ্ঘদিনীয়া যিকোনো বাধা আজি দিনটোৰ সমাধান হ'ব পাৰে। ইগ'ক আপোনালোকৰ স্বভাৱত সোমাবলৈ নিদিব। ইয়াৰ ফলত চলি থকা কিছুমান প্ৰকল্পত বাধা আহিব পাৰে। আজি এই সময়খিনিত কৈছে যে ভাই ভনীৰ মাজত বা লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। খৰচ কৰাৰ সময়ত বাজেটৰ নিশ্চয়কৈ বিশেষকৈ গুৰুত্ব দিব লাগিব। যিকোনো প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীয়ে গাফিলতি কৰাৰ পৰা বিৰত থাকিব লাগে। নিজৰ কামৰ ওপৰত সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰক। বাহিৰৰ কামৰ বাবে গ্ৰহৰ যি অৱস্থান অনুকূল নহয়। আজি বিপণন সম্পৰ্কীয় সকলো কাম পিছুৱাই দিয়াটো ভাল হ'ব, কিয়নো ইয়াৰ ফলত কোনো লাভৰ আশা কম আছে। সময়মতে কাগজ পত্ৰৰ কাম সম্পূৰ্ণ কৰক। দিনটোৰ দ্বিতীয়টোত কোনো সৰু বিশেষকৈ বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে। সাৱধান হওক যাতে ঘৰৰ কথাবোৰ বাহিৰলৈ ওলাই নাযায়। ডিঙিৰ বিষ বা মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰিব লাগিব। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ৰাশি, এই সময়খিনি টকা পইচা উপাৰ্জনৰ বাবে ভাল সময়। আপুনি আপোনালোকৰ চিন্তাৰ চৰ্চাৰ প্ৰজ্ঞাৰ দ্বাৰা প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি পাব। সাধু বা গুৰুৰ লগত থাকিলে মনত শান্তি আহিব। ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব বাঢ়িব। কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আজি আপোনালোকৰ নিমন্ত্ৰণো জনোৱা হ'ব পাৰে। আৰ্থিক বিশেষকৈ বাধাৰ পৰা হাত সাৰিবলৈ আপুনি আপোনালোকৰ ধন আৰু সময় সঠিকভাৱে পৰিচালনা কৰিব লাগিব।
কেতিয়াবা অতিমাত্ৰা চিন্তা কৰিলে সুযোগ হাতৰ পৰা হেৰুৱাব পাৰে। কোনো অসুবিধাৰ সন্মুখীন হ'লে খং উঠাটো ঠিক নহয়, ধৈৰ্য ধৰিব। ব্যৱসায়িক ক্ষেত্ৰত দিনটো প্ৰথম ভাগত এটা নতুন প্ৰজেক্টৰ পৰিকল্পনা কৰা হ'ব। ইয়াৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। কৰ্মৰত মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব আৰু নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। আন ব্যৱসায়ীসকলৰ মালিকৰ লগত কোনো ধৰণৰ তৰ্ক এৰাই চলিব লাগে। পৰিয়ালৰ বিষয়বোৰ শান্তিৰে সমাধান কৰক। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। সামাজিক যোগাযোগৰ সুযোগো থাকিব। কিছুদিনৰ পৰা চলি থকা আজি আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ উন্নতি হ'ব। আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব। দিনটোৰ দ্বিতীয়টোৰ সময় ভাল। আজি সকলো কাম সুকলমে হ'ব। এই সময় সুবিধা লওক। ৰাজনৈতিক বা আন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে লগ কৰিলে লাভজনক সংযোগ বৃদ্ধি পাব, গঢ়ি উঠিব। আজি আপোনালোকৰ ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান কৰক। দায়িত্বক বুজা বুলি গ্ৰহণ কৰিলে ইয়াক অধিক বুজাদাৰ কৰি তুলিব, গতিকে সহজে আগবাঢ়িব লাগিব। যদি কোনো আদালতৰ গোচৰ চলি আছে কিছু লোকৰ, তেন্তে বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক। নেতিবাচক চিন্তাও আজি আপোনালোকৰ টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কাম কৰি থাকিলে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত সতৰ্ক হৈ থাকিলে কথাবোৰ শৃংখলাবদ্ধ বা কামবোৰ শৃংখলাবদ্ধভাৱে হৈ থাকিব। দূৰৰ দেশৰ পৰাও ভাল যোগাযোগ গঢ়ি উঠিব। আজি আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে আজি আপোনালোকক প্ৰতাৰিত কৰিব পাৰে। কাৰ্যালয়ৰ পৰিৱেশ শান্ত হৈ থাকিব। দিনটো দ্বিতীয়টো বিশেষকৈ আশা কৰাতকৈ আজি আপোনালোকৰ জীৱনসংগীৰ পৰা অধিক সমৰ্থন লাভ কৰিব আৰু পাৰস্পৰিক বুজাবুজি থাকিলে ঘৰখনৰ সকলো ঠিকে থাকিব। প্ৰেমৰ সম্পৰ্ক ৰাজহুৱা হ'ব পাৰে। দুৰ্বলতা আৰু শৰীৰ বিষৰ দৰে সমস্যাবোৰ স্থায়ী হৈ থাকিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব। ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কুম্ভ ৰাশি, আজি অসুবিধা বিশেষকৈ দেখা পোৱা গৈছে। দিনটো প্ৰথম ভাগত যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক। বিশেষ ব্যক্তিৰ সহায় আজি আপোনালোকৰ উন্নতিত সহায় কৰিব। আজি আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফলাফল লাভ কৰিব। নিজৰ স্থান সলনি কৰিব বিচৰাসকলে লাভ কৰিব পাৰে কিছু ভাল খবৰ। অসাৰ কামত সময় নষ্ট নকৰিব। নিজৰ শক্তিক বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰক। বৰ্তমান পৰিৱেশৰ বাবে নেতিবাচকতাই আজি আপোনালোকৰ মনত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ ফলত লোকচান হ'ব পাৰে। ব্যৱসায়ত বাহিৰৰ কিছুমান অৰ্ডাৰ পাব পাৰে। অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। সম্পূৰ্ণ একাগ্ৰতাৰে সেইবোৰৰ ওপৰত কাম কৰক, নহ'লে ক্ষতিৰ সম্ভাৱনা। সম্পত্তি সম্পৰ্কীয় এটা ডাঙৰ চুক্তি সম্ভৱ। চৰকাৰী চাকৰিত থকাসকলে ক্লায়েণ্টৰ সৈতে সংঘাতৰ পৰা আঁতৰি থাকিব লাগে। আজি আপোনালোকৰ ব্যক্তিগত জীৱনত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব। দিনটো প্ৰথম ভাগত পাৰস্পৰিক বুজাবুজি বজাই ৰাখিলে ঘৰখনত ভাল শৃংখলা বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। দিনটো দ্বিতীয়টো বিশেষ বন্ধুৰ সৈতে হঠাৎ লগ পোৱাটো আনন্দৰ কঢ়িয়াই আনিব। সম্পত্তি সম্পৰ্কৰ যিকোনো বিবাদ শান্তিপূৰ্ণভাৱে সমাধান হ'ব পাৰে। এই সময়ত কোনো পলিচি বা সম্পত্তিত বিনিয়োগ কৰিবলৈ ভাল সময় নহয়। অপ্ৰয়োজনীয় খৰচে আপোনালোকক আমনি কৰিব পাৰে, গতিকে বাজেট বনাই কামবোৰ কৰাটো গুৰুত্বপূৰ্ণ। খৰখেদা আৰু অতি উৎসাহে ইতিমধ্যে কৰা কামবোৰ নষ্ট কৰিব পাৰে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। এই সময়ছোৱাত কিছু ব্যস্ততাপূৰ্ণ কাম কাজ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত দিনটো দ্বিতীয়টো আজি আপোনালোকৰ কামৰ বিপণন আৰু প্ৰচাৰৰ ওপৰত আজি আপোনালোকৰ মনোযোগ কেন্দ্ৰীভূত কৰক। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা গুৰুত্ব সহকাৰে লওক। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সম্পৰ্কৰ স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। কৰ্মৰত লোকসকলে নিজৰ অফিচৰ কামবোৰৰ শৈলীত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব লাগে। আজি আপোনালোকৰ জীৱনসংগী লগতো কথাবোৰ সমিলভাৱে চলিব। ঘৰখনত নতুন আলহী অহাৰ সম্ভাৱনা আছে। ছালৰ লগত জড়িত যিকোনো সমস্যাৰ প্ৰতি অসাৱধান নহ'ব। সময়মতে চিকিৎসা লওক। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। মীন ৰাশি, যিকোনো বাকী থকা ব্যক্তিগত কাম কাজ আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ যোগাযোগৰ পৰা কিছু সুবিধা আশা কৰা হৈছে। আজি আপোনালোকৰ সফলতা আৰু সেৱাত বয়োজ্যেষ্ঠসকল সন্তুষ্ট হ'ব। শিশুৰ লগত জড়িত যিকোনো কামো আজি সম্পূৰ্ণ হ'ব পাৰে। সময় অনুসৰি কোমল আচৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। দিনটো প্ৰথম ভাগত কাৰো বিশেষকৈ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক। দুপৰীয়াৰ বেয়া খবৰ আহিলে আজি আপোনালোকৰ মনটো বেয়া অনুভৱ কৰিব পাৰে। বিশেষকৈ ধন ঋণ দিয়াৰ আগতে বিশেষকৈ পৰিশোধ কৰাটো নিশ্চিত কৰক। ব্যৱসায় বা কৰ্মক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। নিজৰ লক্ষ্যত মনোনিৱেশ কৰক। বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব। কামৰ বোজাৰ বৃদ্ধি পাবে। দিনটোৰ প্ৰথম ভাগত নিয়োজিত লোকসকলে অতিৰিক্ত সময় দিব লাগিব। বৈবাহিক জীৱনটো সুখী হ'ব। দিনটোৰ প্ৰথম ভাগত আজি আপোনাৰ আপোনজনৰ সমৰ্থনে আপোনালোকৰ পৰিয়ালত সাহস আৰু আত্মবিশ্বাস জগাই তুলিব। সৰু সৰু স্বাস্থ্যজনিত সমস্যাবোৰ টিকি থাকিব, কিন্তু আপুনি সেইবোৰ সোনকালে অতিক্ৰম কৰিব। দিনটোৰ দ্বিতীয়টো আজি আপোনালোকৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ এই সময়খিনি ভাল সময়। সফলতা আপোনালোকৰ বাবে অপেক্ষা কৰি আছে। আজি আপোনালোকৰ সামৰ্থ্য আৰু সাফল্যৰ দ্বাৰা আজি আপোনাৰ শত্ৰুবোৰ পৰাস্ত হ'ব। তেওঁলোকৰ যিকোনো কুপ্ৰভাৱৰ প্ৰচেষ্টাৰ বিফল হ'ব। আনৰ কামত হস্তক্ষেপ নকৰিব বা অনাকাংক্ষিত পৰামৰ্শ নিদিব, নহ'লে আপুনি নিজকে বিপদত পেলাব পাৰে। লগতে আজি আপোনালোকৰ পৰিয়ালৰ প্ৰাচীন বা অভিজ্ঞ ব্যক্তিসকলৰ পৰামৰ্শ লওক বুলি কৈছে। তেওঁলোকৰ নিৰ্দেশনাৰ বিষয়ে আপোনালোকে বিবেচনা কৰিব। আজি আপোনালোকৰ কামৰ লগতে বিপণন আৰু যোগাযোগৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত সময় খৰচ কৰক। এই সময়খিনিত ব্যৱসায়ত ধৈৰ্য বজাই ৰাখিব লাগিব। আৰ্থিক অৱস্থা মোটামুটি ভালে দেখা পোৱা গৈছে। ক্লায়েণ্টৰ প্ৰতি আন্তৰিক আচৰণ আৰু ধৈৰ্য বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। যিকোনো বিশেষ খঙে সম্পৰ্কৰ ক্ষতি কৰিব পাৰে।
স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ এক সুখদায়ক সম্পৰ্ক গঢ়ি তুলিব। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কত সংযম কৰিব লাগে। বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, সেয়ে স্বাস্থ্যসন্মত ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক বুলি কৈছে। আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।